লাখ জাতি নাই আমার কিবা একটা প্রার্থী নগর আদালত কোকরাঝাড়তে ভোট দিব চাম্পা নদীটো সীমা হ'ব চাম্পা নদীটো সীমা হ'ব সেইফালে চিডলি সমষ্টি নাথাকিব এতিয়া চিৰাং সমষ্টি হিচাপে একটা থাকিব চিডলি কাটিব নামটো চিৰাং হ'ব বিজনী একটা থাকিব আমাৰটো হয়তো 6টা সমষ্টি লৈ পেলাই একটা লোকসভা হ'ব পাৰে এইবাৰ 6টা কোকৰাঝাৰ 4টা এইফালে চিৰাং ডিষ্ট্ৰিক্টৰ 2টা বিজনী আৰু চিৰাং একটা লোকসভা হ'ব এইফালে ওদালগুৰি লোকসভাটো গোবৰ্ধননাথ বিধানসভা বাক্সা বিধানসভা তামোলপুৰ বিধানসভা গড়েশ্বৰ বিধানসভা আর এইফালে ভেরগাঁও বিধানসভা টংলা বিধানসভা ওদালগুৰি বিধানসভা মাছবাদ বিধানসভা 8টা সমষ্টি 2টা সমষ্টি আমি পাবলৈ গৈ আছে আমি এই 2টা এমপিটো আমি জিকাবই লাগিব আমাৰ দায়িত্ব পাৰিব না লোকসভা শেষ হোৱাৰ পিছত লগে লগে বিটিচি আহিল লোকসভা ইলেকশ্যন শেষ হোৱাৰ লগে লগে 6 মাহ পিছতে আকৌ বিটিচি আহিল 6 মাহ পিছতে বিটিচি আহি যাব মানে বিটিচি শেষ হোৱাৰ পিছত আকৌ এছেম্বলি এনেকুৱা তো আমাৰ আপোনালোকৰ এই কি বুলি ক'ব টাউনতো বহুত মানুহৰ মাটিৰ পাট্টা কিবা কিবি প্ৰব্লেম হৈ আছে আমি জানো প্ৰমোদ বড়োৱেতো নটিছে দি আছে কোনোবা অঞ্চলত বড়ো অঞ্চলতো দিছে মুছলিম অঞ্চলতো দিছে নটিছ দিছে যে ইলেকশ্যন কৰিবৰ কাৰণে তো আমি বিপিএফ দলৰ জেনেৰেল ছেক্ৰেটাৰীটো এই যোৱা কিবাত হৈছে আমাৰ এই জিৰাই শুনা এই কৈছোঁ নে মই খিন্থানাটো আছে এই মানে এক্স MLA বৰমা সমষ্টিৰ তিনিবাৰ হৈছে MLA যোৱাবাৰ আমি টিকেট দিয়া নাছিল আমি তাক বদলে এই প্ৰবীণ বড়ো ছেক্ৰেটাৰী আছিল না তাক টিকেট দিছিল আমি সেইটো পলাল সেইদিনা আমাৰ দলটো এৰি পেলাই পলাইছে পলাবৰ কাৰণে আমি এতিয়া মনেশ্বৰ ব্ৰহ্ম বৰমা সমষ্টিৰ 3বাৰ হোৱা MLA একবাৰো হাৰা নাই 15 বছৰ MLA হৈছে সি এতিয়া আমাৰ ছেক্ৰেটাৰী বৰমা বাক্সা দে জিৰাই দি আৰু এইফালে আছে আমাৰ ইয়দৰ প্ৰেচিডেণ্ট জয় মুছাহাৰী ইয়দ BPF ইয়দ ই হ'ল শালবাৰী বাক্সাৰ শালবাৰী জিলা শালবাৰী সমষ্টি বাক্সা MCLA জয় মুছাহাৰী MCLA গেৰা আমাৰে MCLA হয় আৰু আছে আমাৰ গোৰ্খা মানুহ আছে না নাই আমাৰ গোৰ্খা নন্দলাল মগৰ গোৰ্খানি গোৰ্খাৰ প্ৰেচিডেণ্ট হয় সি আমাৰ BPFৰ গোৰ্খা উইঙৰ প্ৰেচিডেণ্ট আৰু ইয়াৰ পিছত আছে আমাৰ কোচ ৰাজবংশী আমাৰ BPF চেলৰ আছে প্ৰেচিডেণ্ট দীপংকৰ ৰাজবংশী ওদালগুৰি জিলাৰ ই ওদালগুৰি এই যে জেনেৰেল ছেক্ৰেটাৰী শক্তি আশ্ৰমৰ মামা বেলথাৰী আমাৰ কিবা অধিকাৰী না দীপক অধিকাৰী ৰাজবংশীও আছে আমাৰ লগত আৰু এই যে আদিবাসী উঠক গোসাইগাঁও খাৰনিয়াল মাৰাণ্ডি আদিবাসী প্ৰেচিডেণ্ট হয় সি আৰু একজন আছে ছেক্ৰেটাৰী এই চিৰাঙৰ সুৰেশ হাজৰা আদিবাসী মাথানিয়াল হাজৰা মুৰ্মু গোসাইগাঁও শ্ৰীৰামপুৰৰ সব জাতৰ মানুহ আছে আমাৰ এই যে বেংগলী এইটো মুছলিম নিচিনা দেখে খানু দত্ত
সেক্রেটারি খানু দত্ত বাসুদেৱৰ আৰু বাঙালী আছে আমাৰ সোণালী দত্ত মহিলাও আছে আমার লগত একটু সোণালী দত্ত মহিলা বঙালী কোকরাঝার টাউনৰ এক চিনি পাই দে উঠো এই আমার মারোয়ারি এই যে শর্মা ভরত শর্মা চিনি পাই মৌসুমী ভট্টাচার্যী আমার CWCর মেম্বার বঙালী হয়ে হয়েছে নাকি আছে মেলা মহিলা আছে আর আমার প্রেসিডেন্ট আছে BPF ওমেন উইংৰ মহিলাফोरनि প্রেসিডেন্ট কানন বাইদেউ সেক্রেটারি হায়ার সেকেন্ডারি প্রিন্সিপাল রিটায়ার্ড এনেকুৱা আছে মানুহ আমাৰ আৰু হ'ব মুছলিমৰ আহিছিল ইহঁতে কিবা অসুবিধা হৈ পেলাই আকৌ গৈছে আহিছিল রোজা চলি আছে না এতিয়া আৰম্ভ কৰিম না কি কম মিটিংটো ইমান ৰাখি আমি য'ত মানে মহিলা আই মাতৃসকল বেছি ওলাই হালা নহয় মিঠিবাই মেক্সিমাম 80% মহিলা 80% মহিলাসকলে এনেকুৱা ওলাই অহা মানে এইটো লক্ষণটো ভাল জানে একদম পাৰে আৰু সেইটো আৰু আপুনি একো কৰিব নোৱাৰে যেনেকুৱা ভাল হৈছে আৰু প্ৰত্যেক আমাৰ ওদালগুৰি ফালেও এনেকুৱা আমাৰ আই মাতৃসকলে বেছি ওলাই আহিছে মহিলাসকলে বা চব জাগাতে মহিলা বেছি ইয়াত জেন্টছ কিমান আছে হিচাপ কৰিলে হ'ল কত আছে 20 জন 100 জনৰ ভিতৰত 80 জনে আমাৰ আই মাতৃ মহিলাসকল আছে 20 জনটো জেন্টেলমেন সকল আছে হয় তো এইটো চাই পেলাই আমি ভাবিছোঁ বিৰাট ভাল লক্ষণটো ভাল মানে আৰু চিন্তা কৰিব নালাগে যেহেতু আই মাতৃসকলে ওলাই আহিছে আমাৰ সন্মানীয় মহিলাসকলে ওলাই আহিছে তো এতিয়া কিমান কম প্ৰমোদ বড়ো এই যেনেকুৱা চলাইছিল ট্ৰেক্টৰটো আচলতে লাহে চলাব লাগে এই মাৰুতি নিচিনা চলাই আছে মাৰুতি টয়োটা নিচিনা চলাই আছে ট্ৰেক্টৰটো আচলতে আস্তে চলাব লাগে হয় না নহয় এইটোকে মাৰুতি টয়োটা নিচিনা চলাই যদি যায় এইটো এক্সিডেণ্ট হ'ব না নাই একদম হ'ব বেছি দিন নাই আমি 3 বছৰ চাইছিলোঁ 3 বছৰত আমি চাইছোঁ আমি একো কোৱা নাছিল যে হয়তো এই চৰকাৰে কিবা একটা পৰিৱৰ্তন আনিব কিন্তু আমি চাইছোঁ নহ'ব এনেকুৱা চাই থাকিলে নহ'ব আমি আকৌ ওলাব লাগিব BPF এনেকুৱা বহি থাকিলে BTCটো ধ্বংস হ'ব শেষ হৈ যাব আমি এনেকুৱা BTCটো ইমান কষ্ট কৰি পোৱা এই BTCখন আমি ধ্বংস কৰিব দিব নোৱাৰে সেইকাৰণে আমি যে ৰাইজ প্ৰমোদ বড়োৱে আজি কি কৰি আছে এই 3 বছৰত এইবিলাক কথাটো আমি ৰাইজক জনাবই লাগিব ৰেলী কৰি পেলাই মিটিং কৰি আহি আছোঁ আমি আৰু আছে অহাকালি নাই পৰহি দিনা এই আমাৰ নিচিমা আৰু বিজনীত আছে দুটা এনেকুৱা আমি কৰি আছোঁ জনাবই লাগিব প্ৰমোদ বড়োৱে 3 বছৰত কি কৰিছে একো কৰা নাই জিৰ' ইহঁতে এতিয়া আপছো আৰু UPPL পইচা খাৱাৰেহে কম্পিটিশ্যন চলি আছে বেলেগ একো নাই মই বেছি পাৰে না ই বেছি পাৰে আৰু এই BTCটো কোনে চলাই আছে আপছো অফিচেহে চলাই আছে আপছো অফিচে চলোৱা এই BTC অফিচটো বা নাথযোগী বা আদিবাসী বা গোৰ্খাৰ কাৰণে কাম কৰিব না এই আপছো বা এই প্ৰমোদ বড়োৱে নিজৰ জাতিকে শেষ কৰিছে আৰু এই বাঙালীকে চাব না নিজৰ জাতিকে শেষ কৰিছে ঠগাইছে একদম নষ্ট সেইদিনা ঘৰ ভাঙাই দিয়াটো দেখা নাই চিৰাঙত ঘৰ ভাঙাই দিছে JCB লৈ পেলাই বড়ো জাতিকে বদলেত ভাব বেছি দিন নাই আৰু এনেকুৱা কৈ পেলাই কিমান বন চহী হাজাৰ মানুহৰ পৰা বন চহী লৈ পেলাই দিল্লীত লৈ গৈছে
বড় জাতিকে এনেকুৱা ঠগাব পাৰে এই মানুহে আৰু এই মুছলিম এই বেংগলী ইয়াৰ কাৰণে কাম কৰিব না বড় জাতিকে শেষ কৰিছে এটা মাটিটো সেইটোকে ৰাইজৰ লগত আলোচনা বিলোচনা কৰি এই জেগাতে সৈনিক স্কুলৰ জায়গাটো যিটোৱে দিছে চেঞ্চন হৈছে এতিয়া আৰু এতিয়া কোকৰাঝাৰ টাউনৰ পৰা কেলেফু যোৱা এতিয়া ছাৰ্ভে হৈ আছে ৰেল লাইন ট্ৰেইন এইবিলাক খাই বানাইছে এইবিলাক আমিহে বানাইছে কোকৰাঝাৰ টাউনৰ পৰা কেলেফুলৈকে ভূটান যোৱা ট্ৰেইন কিমান ভাল এইবিলাক আৰু আমাৰ ভূটান আৰু ইণ্ডিয়াৰ মাজত বাউণ্ডাৰী ফালে নেশ্যনেল হাইৱে একটা দিয়া আছে ছাৰ্ভেও হৈছে ডিপিআৰ বনাই আছে এইটো আমাৰ দিনত এতিয়া এইটো চেংচন হোৱা নাই হ'ব এইটো চেংচন হোৱা নাই হ'ব এইবিলাক আমি দিয়া কিমান ভাল বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ এতিয়া ওদালগুৰিত গৈ আছে একটা এইবিলাক আমি বনাইছোঁ কি বনাইছে পইচা খাবৰ কাৰণেহে মাথা মাৰি থাকে এই পইচাটো কেনেকৈ খাম কেনেকৈ ওলাম এই ইউনিভাৰ্চিটি 45 crore এটা ডিপাৰ্টমেণ্টতে 45 crore নাথাকে কিছুমানত 10 কোটি 12 কোটিহে থাকে এরকম বাড়াইলে কি এরকম হ'ব খাওয়ার দাদা সবসময় পয়সাটা ইদানি যাহা তাহা ব্যবহার করে আছে এই বাউকুংগ্রি ফেস্টিভেল আমি কৰি আহিছে বিহু অলপ আগে আগে আমি কৰি ইয়াতো 25 কোটি বাজেট করি আমি যত 20 লাখ 25 বুদ্ধিজীৱী বুলি আমি সন্মান কৰোঁ এই সকলক লৈ পেলাই আৰু একবাৰ মিটিং কৰিম তাৰমানে আমাৰ কথাটো হ'ল আজি এই 3 বছৰত প্ৰমোদ বড়োৱে কি কৰিছে কৰা নাই ইয়াৰ ওপৰত মত বিনিময় ইণ্টাৰেকশ্যন প্ৰগ্ৰাম এইটো এই গাৰ্জেনসকলৰ লগত মই কৰিম সমষ্টি ৱাইজত কৰিব সমষ্টি ৱাইজত বহুত গাৰ্জেন আছে এনেকুৱা মই একবাৰ যদি হাগ্ৰামা মহিলাৰ ফাৰ্ম এনেকুৱা সুধিম মই এই কথাটো হাগ্ৰামাৰ পৰা ক্লিয়াৰ কৰি ল'বই লাগিব মই মানে বহুত বছৰৰ পৰা কিছুমান মানুহে চেষ্টা কৰি আছে কিন্তু মই সুবিধা পোৱা নাই সেইকাৰণে এই গাৰ্জেনসকলক এনেকুৱা সুবিধা দিব মোক যে কি ক'ব মন আছে কওক প্ৰত্যেক গাৰ্জেনক কোৱাৰ কাৰণে সুবিধা আমি দিম যে হয়তো ভাল এটা সাজেশনো দিব পাৰে আমাক পৰামৰ্শ দিব পাৰে কোনোবাই সুধিব পাৰে এইটো কেনেকৈ গ'ল এইটো কেনেকৈ গ'ল ইয়াৰ কাৰণে আমাৰ যিকোনো পৰিৱেশত আমি সেই মিটিংটো ছাকচেছ কৰিম সুধিব পাৰে মোক বহুত কথা ময়ো দিব আৰু কিছুমান গাৰ্জেনে আমাক ছাজেষ্ট কৰিব পাৰে পৰামৰ্শ দিব পাৰে যে আপুনি এনেকুৱা এনেকুৱা কওক তো সেইবিলাক কোৱাৰ কাৰণে বহুত গাৰ্জেন বা বুদ্ধিজীৱীসকলে সুবিধা বিচাৰি আছে এই সুবিধাটো মই এইখিনি মিটিংটো শেষ হোৱাৰ পিছত আমি কৰিম আমাৰ সেইটো মিটিং এনেকুৱা মিটিংটো শেষ হ'বলৈ আৰু 12 দিনমান আছে 12 দিনৰ ভিতৰত শেষ হ'ব এই শেষ হোৱাৰ লগে লগে গাৰ্জেন মিট শেষ হোৱাৰ পিছতে সমষ্টি ৱাইজ আমাৰ ৰাজহুৱা সভা ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট ৱাইজ ৰাজহুৱা সভা তাৰমানে MP ইলেকশ্যন আহি আছে নৱেম্বৰৰ পৰা হাৱাটো লাগি যাব 2024 অহা বছৰতে MP ইলেকশ্যন হ'ব তো অক্টোবৰ মাহৰ পৰা অল ইণ্ডিয়া গোটেই পলিটিকেল পাৰ্টিয়ে অক্টোবৰ মাহৰ পৰাই পুৰা লাগাতাৰ কেম্পেইন কৰিব আমিও প্ৰিপেয়াৰ হিচাপে আমাৰতো কোকৰাঝাৰ লোকসভা একটা আৰু ওদালগুৰি লোকসভা PTC অঞ্চলত অকল টাউন অঞ্চলত নহয় গাঁও অঞ্চলৰ ভিতৰুৱা অঞ্চলতো যেনেকৈ যাতায়াতৰ ব্যৱস্থা আমি কৰি দিব পাৰিছোঁ কৃষকসকলৰ কাৰণে পানী যোগানৰ পৰা আৰম্ভ কৰি কৃষি বিভাগত যেনেকৈ উন্নয়ন কৰিব লাগে সেইটো আমি কৰিবলৈ পাৰিছিলোঁ প্ৰত্যেক দিশত BPF দলৰ নেতৃত্বতে এই BTC অঞ্চলৰ উন্নয়নৰ কামটো আৰম্ভ হৈছিল আৰু বহুতো কাম হৈছিল পৰিৱৰ্তন ইতিমধ্যে আহিছে কিন্তু এতিয়া যিসকলৰ মুখত পৰিৱৰ্তনৰ নাম আমি শুনিছিলোঁ তেখেতসকলৰ দ্বাৰা এই অঞ্চলৰ একো কাম নহ'ল এই গতিকে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা আমি কৰিব লাগিব ইয়াৰ কাৰণে BPF দলে
আজি তিনিটা উদ্দেশ্য লৈ পেলাই বিটিচি অঞ্চলত আমি ঘূৰি কৰিছোঁ যে সেই চৰকাৰ কি কৰি আছে সেই কথাটো ৰাইজৰ ওচৰত আমি লৈ যাম। তিনিটা ৰাজনৈতিক উদ্দেশ্যটো লৈ পেলাই আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ নীতি ৰাইজৰ ওচৰত আমি লৈ গৈ আমাৰ ফিলচফি BPF দলে কি বিচাৰে ৰাইজৰ ওচৰত আমি বুজাই দি অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে অঞ্চলত বিভিন্ন জাতি গোষ্ঠীৰ মাজত একতা আনিবৰ কাৰণে আৰু বিটিচি অঞ্চলৰ আগত যেনেকৈ উন্নয়নৰ কাম আমি কৰিব পাৰিছিলোঁ ইয়াতকৈ আকৌ বেছি কাম কৰিবৰ কাৰণে এই উদ্দেশ্যটো লৈ পেলাই আমি এই জনজাগৰণৰ প্ৰগ্ৰামটো আমি লৈছোঁ। আজি বিটিচিত আমি কি বিচাৰোঁ? আমি বিচৰা নাই যে BPF দলৰ সোমাই পেলাই আমি বিৰাট টকা পইচাৰ মালিক হ'ব লাগে সেইটো কোনেও বিচৰা নাই। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত BPFৰ দ্বাৰা নিৰ্ণয় হ'ব লাগে। হিন্দীবাসী কৈ সালাকাটি টাউন প্রাইমারি হিন্দিভাষী ধন্যবাদ। আজিৰ সভাত বহুমূলীয়া ভাষণ ৰাখিব মাননীয় শ্ৰীযুত কাম্পা বৰগোহাঁই BPF দলৰ উপ-সভাপতি তথা প্ৰাক্তন BTCৰ ডেপুটি চিফ। नायलांदों लोगोफोर बिसोरनि मिथिङा बेसे गिदिर जादों बेखायनोसो नोंसोरनो बिराद मानसि जादों खिन्थु सिङाव फैजोबनाय परम श्रद्धार मानसिफोरखौ नुहुरबावा दे सिङाव क'क्राझार बाकी বাইদেউসকল দাদাসকল ভাইটিসকল আৰু ভণ্টিসকল ভালো সরকার আনতে পারে তার জন্য আমাকে প্রস্তুতি নিতে হবে, তার জন্য আমাদেরকে রেডি থাকতে হবে, আমাদেরকে রেডি থাকা দরকার। আমাদেরকে কিছু লাগে না, আপনাদেরকে দনেশ্বর গোয়ারি আমাদের হাসার বসুমতারি জোর করিয়া আনছিল নাকি? এখানে জোর করিয়া আনছিল নাকি? ধরিয়া ধরিয়া আপনা আপনি স্বতঃস্ফূর্ত হয় কিনা? হয়। আল্লাহ আমরা রেডি হয়ে থাকি, এখন রেডি থাকি। মাত্র 2 বছর আছে আমার ইলেকশন, আবার 2 বছর আছে মাত্র বিটিসির ইলেকশন। কিন্তু তার আগে আমাকে কি দরকার? এমপি ইলেকশনের জন্য আমাদেরকে রেডি থাকা দরকার। এমপি ইলেকশন ক্যান্ডিডেটটা যাই হোক না কেন আমাদেরকে 2টা এমপি লাগবে, 2টা এমপি লাগবে, আমরা পার করিয়ে দিব। ক্যান্ডিডেট যাই হোক না কেন, যাকে হাগ্রামা মহিলারই নির্দিষ্টভাবে ঠিক করবে ওনাকে আমি আমার সবারে সেখানে কি স্টুডেন্টরা যাবে, ঠিক আছে, কিছু কিছু আমি মানলাম কিছু কিছু কেসে, কিন্তু কাদেরকে নিয়ে ভর্তি করলো? সবাই ICDS এর কর্মী, হেল্পার, আমার আশা কর্মী, তাদেরকে সবাইকে দায়িকা ওইখানে ভর্তি করলো। তারপর অ্যাক্টর অ্যাক্ট্রেস আনলো এখানে, সিঙ্গার আনলো এখানে, যারা গান গায় তাদেরকে দেখা হইলো। ওনারা আসলেন, ওনাদেরকে দেখার জন্য কেউ কেউ গেল এখানে। ওই বাজেটটাই বলে এই খরচা বলে কত জানি 45 কোটি। 45 কোটি আমি শুনছি, 45 কোটি
ভগবান ভগবান একটা ডিপার্টমেন্টের বাজেটটা 45 কোটি 100 কোটির উপরে যায় না। একটা মিটিংয়ে 45 কোটি। দেখেন শোষণটা কিভাবে হয়, শোষণটা কিভাবে হয়। এইভাবে শোষণ করতেছে আমাদের উন্নতির পয়সা, আমাদের উন্নতির পয়সা আমাদের পরিবারে। হয়তো প্রমোদ বড় অনেক কিছু করবেন, সুইজারল্যান্ড বানাবেন, আমাদের কোকরাঝার বানাটা একদম চমৎকার হয়ে যাব, উজ্জ্বলে যাবে, জ্বলে উঠবে কোকরাঝার বাজারটা। তার জন্য বাজারে কেউ কেউ অল্প প্রমোদ বড়দেরকে ওইদিকে সাপোর্ট করছিলেন। কিন্তু যাই হোক, এখন সবাই বুঝলেন যে হাগ্রামা ছাড়া আমার গতি নাই, হাগ্রামা বিপিএফ ছাড়া আমাদের গতি নাই। কোকরাঝারকে ধরিয়া ওদালগুড়ি পর্যন্ত সবাই আফসোস করছেন। আগে ওদালগুড়ির কেউ কইছিল যে শুধু হাগ্রামার সমষ্টিতে হইব নাকি সবকিছু আমাদের এখানে কোকরাঝারে হবে নাকি? ইউনিভার্সিটি হইল, ইঞ্জিনিয়ারিং কলেজ হইল, সিআইটি হইল, ডাক্তারখানা হইল, হ্যাঁ, মেডিকেল কলেজ হইল। সকলৰ জাতি নাই, কিবা এটা পাৰ্টিকুলাৰ জাতি নাই, আমাৰ কিবা এটা